হয় আজি কচুৱা পুলিচ ষ্টেচনৰ আণ্ডাৰত এটা ফেক বাৰ্থ চাৰ্টিফিকেট তৈয়াৰ কৰা এটা গেঙক ধৰিবলৈ সক্ষম হৈছে কচুৱা পুলিচ ষ্টেচনৰ OCN টিমে। এইটো আপোনালোক মই এৰেষ্টেড পাৰ্চন কেইজনৰ নামটো কৈ দিছোঁ। শ্বহীদুল ইছলাম, তেখেতৰ পণ্ডিত ঘাট কচুৱাত ঘৰ। মাইচিং টেৰং, বৈঠালাংচু ৱেষ্ট কাৰ্বি আংলং। অবিনাশ টেৰন, দৈংমুখ ডিমা হাছাও। ইয়াতে প্ৰথম আমি যিটো লিড পাইছিলোঁ এইটো গম পোৱা গৈছিল যে কিছুমান ব্যক্তিয়ে কিছুমান ফেক বাৰ্থ চাৰ্টিফিকেট অনলাইন যোগে তেওঁলোকে তৈয়াৰ কৰি আছে। এইটো লিডৰ ওপৰত আমি বেছ কৰি অবিনাশ টেৰন আৰু মাইচিং টেৰং দুগৰাকী ব্যক্তিক ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা কৰায়ত্ব কৰা হ'ল। আৰু পিছত তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি এইটো গম পোৱা গ'ল। এইটো গম পোৱা গ'ল যে তেওঁলোকে কিছুমান ব্যক্তিৰ পৰা সাধাৰণ মানুহ বা তেওঁলোকে যি বাৰ্থ চাৰ্টিফিকেট বিচাৰি আহে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ ডকুমেণ্টছ লৈ এটা ফেক অনলাইন ৱেবছাইট আছে। সেই ৱেবছাইটটো আপোনাক কৈ দিছোঁ, এইটো dc.crs.organization.xyz। এই ফেক অৰ্গেনাইজেশ্যন মানে ৱেবছাইটটোৰ থ্ৰুৱেদি তেওঁলোকে ফেক বাৰ্থ চাৰ্টিফিকেট বনায়। আৰু এইটো ক'ব লাগিব যে এইটো যিটো ৱেবছাইট আছে এইটো দেখাত প্ৰায় যিটো আমাৰ অৰিজিনেল ৱেবছাইট আছে গভৰ্ণমেণ্ট ৱেবছাইট তাৰ দৰে একেই, গতিকে এইটো আমাৰ জেনুইন যেন দেখা যায়। তো এই যিখিনি বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে বনাইছে প্ৰায় 200 মানুহক তেওঁলোকে অলৰেডি বাৰ্থ চাৰ্টিফিকেট বনাই দিছে। আৰু এইটো গম পোৱা গৈছে যে বিভিন্ন ক্ষেত্ৰত আধাৰ কাৰ্ড বা অন্যান্য গভৰ্ণমেণ্ট যিবিলাক স্কিম আছে বা এইবিলাকতো এই বাৰ্থ চাৰ্টিফিকেটবিলাক ইউজ হৈছে বুলি গম পোৱা গৈছে। আৰু হয়তো বিভিন্ন ধৰণৰ কেছ ৰিলেটেড য'ত আমাৰ এজ প্ৰুফৰ প্ৰয়োজন হয় তাতো তেনেকুৱা ধৰণৰ হয়তো এনেকুৱা বাৰ্থ চাৰ্টিফিকেট ইউজ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে। আৰু এই ব্যক্তিসকলৰ পৰা আমি 3টা মোবাইল ফোন আমি এতিয়াৰ পৰা জব্দ কৰিছোঁ। আৰু তাত যথেষ্টখিনি ইনক্ৰিমিনেটিং মেটেৰিয়েল পোৱা গৈছে। যিখিনি ব্যক্তিক তেওঁলোকে প্ৰদান কৰিছে বাৰ্থ চাৰ্টিফিকেট সেই লিংকখিনি পোৱা গৈছে। আৰু বিভিন্ন ধৰণৰ ৱেবছাইট বা বাহিৰৰ লগত লিংক থকা কিছুমান প্ৰমাণ পোৱা গৈছে। কিমান দিনৰ পৰা কৰিছে? এইটোত প্ৰায় তেওঁলোকে 1-2 বছৰৰ পৰা কৰি থকা বুলি জনাইছে। বাকী আমাৰ যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে বাকী ডিউৰিং ইনভেষ্টিগেশ্যন গম পোৱা যাব। যাৰ বাৰ্থ চাৰ্টিফিকেট দিছে তেওঁলোকৰ কিবা আপোনাৰ গম পাইছে নেকি কাক দিছে? সেইটো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। তেওঁলোকক আদালতৰ পৰা আজি 2 দিনৰ কাষ্টডি দিছে। বাকীখিনি আমি এতিয়া ইনভেষ্টিগেশ্যন কৰোঁ। অবিনাশ আৰু মাইচাঙৰ লগত তেওঁলোকৰ যিকেইজন আছে তেওঁলোকৰ ৰিলেশ্যনটো কি বুলি কৈছে? অবিনাশ টেৰন তেখেতৰ ঘৰ দৈংমুখ ডিমা হাছাও আৰু মাইচিং টেৰন তেখেতে তেওঁলোকৰ লগত ৰিলেটেড তাতে। শ্বহীদুল ইছলাম তেওঁ বিয়া পাতিছে তাৰ পৰা আৰু তেওঁ তাত কাম কৰিছিল। গতিকে সেইটো ৰিলেশ্যনত তেওঁলোকে তাতে এটা গেং তৈয়াৰ কৰিলে আৰু এইটোৰ তেওঁলোকে এটা নেক্সাছ হৈ এই কামখিনি কৰিছে। তেওঁলোকেতো বিভিন্ন ধৰণৰ লয়, যাক যেনেকৈ সুবিধা পায় 2000, 1200, 1500 এনেকৈ লৈ তেওঁলোকে এইটো বনাই দিয়ে। নাই এতিয়ালৈকে পোৱা নাই এইটো ইনভেষ্টিগেশ্যন চলি আছে। হয় মোবাইলতে গোটেইখিনি হয় যিটো অনলাইন, গতিকে এইখিনি মোবাইলতে কৰা হয়। এইটো কালি গম পোৱা গৈছিল, পোৱাৰ পিছত আজি আমাৰ কচুৱা OC আৰু তেওঁৰ টীম গৈ তেওঁলোকৰ বিভিন্ন জেগাৰ পৰা তেওঁলোকক কৰায়ত্ব কৰিছে।